গুৰুৰ চৰণে যেবে সিচগনে গৈলো খৰিলুৰি বাক অৰণ্য পখিয়া শুকান বাচিয়া লুৰিলো বিস্তৰ খৰি গাঁৱে গাঁৱে সবে বুজা বান্ধি লৈলো শিৰত সাদৰ কৰি গুৰুৰ ঘৰিণী সুখে ৰান্ধি বন্ত আশু সবে ৰংগ মনে বনৰ মাজতে খানি কোৱাখনতে পাইলে ঘূৰ বৰিখনে প্ৰচণ্ড বতাহে মেঘৰ আতাসে ফাটে যেন মুণ্ড কাণ হেন অকালত বৃষ্টিক দেখিয়া সবাৰ কম্পিল প্ৰাণ কৃষ্ণ কৃষ্ণ হে গুৰু সমস্ত সবাৰ শ্ৰীচৰণত আমি কৌটি কৌটি জ্ঞাপন কৰিছোঁ বিশেষকৈ সেৱকীৰ আমন্ত্ৰণ ক্ৰমে আজি আমাৰ কিমান এক শুভ দিন ভকতক নিমন্ত্ৰণ কৰি আজি বছৰেকৰ চাউল মুঠি ভকতক দিয়াৰ মাজেৰে গৃহস্থই গ্ৰহণ কৰিব আৰু তাতে ভগৱন্তৰ গুণানুকীৰ্তন বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰৰ কিছু আলোচনা হ'ব গতিকে আমি এই সন্ধিখনত আপোনাসৱৰ শ্ৰীচৰণ দৰ্শন পাই সঁচাকৈ আমাৰো মন কৃতাৰ্থ হৈ গৈছে বাৰু যি কি নহওক সবাৰো শ্ৰীচৰণত আমি কৌটি কৌটি প্ৰণিপাত জনাই পদবন্ধে যিটো আখ্যান আৰম্ভ হৈছে আখ্যানৰ আঁত ধৰি আমি চমুকৈ বিষয়বস্তু আলোচনা কৰিবলৈ যত্ন কৰিম বিশেষকৈ বিপ্ৰ আৰু দামোদৰৰ যি মহা আখ্যান চলিছে গুৰুগৃহত কৃষ্ণ আৰু সুদামৰ এক মহা সংযোগ ঘটিছে স্বৰূপতে ক'বলৈ গ'লে কৃষ্ণইতো গুৰুগৃহত কোনো অস্ত্ৰ শস্ত্ৰ বা বিদ্যা শিক্ষাৰ কোনো প্ৰয়োজন নাই যিমানখিনি যি আছে তেওঁ বৃন্দাবন লীলাৰ মাজেৰে সমস্তখিনিকে দেখুৱাই দিছে কংস বধ কৰাৰ পিছতো আৰু বেছি তেওঁ যে গুণশীল দয়াশীল কৃপাশীল তাৰ প্ৰমাণটো দি দিলে কেনেকৈ কংসক বধ কৰাৰ পিছতো সকলোৱে ভাবিছিল যে কৃষ্ণৰ বাহিৰে মথুৰাত আৰু ৰজা হোৱাৰ অধিকাৰ কাৰো নাই ক্ষমতা নাই গতিকে কৃষ্ণ ৰজা হ'ব কৃষ্ণ ৰজা হ'লে জগতৰ কল্যাণ হ'ব সকলোৱে ভাবিছিল সেইটো কিন্তু তেওঁ কি কৰিলে তেওঁতো নিজে ৰজা নহ'লেই তেওঁৰ পিতৃ বসুদেৱকো ৰজা নাপাতি কাক কৰিলে কংসৰ পিতৃক যাক পোতাশালত বান্ধি থৈছিল সেই পোতাশালৰ পৰা মুক্ত কৰাই আনি সেই উগ্ৰসেনকে ৰজা পাতি তেওঁ প্ৰমাণ কৰি দিলে যে তেওঁ সমতাৰ ওপৰত কোনো ধৰণৰ লালায়িত নহয় তেওঁ দয়া ক্ষমা কৃপা সমস্ত ৰূপটো সেই আচৰণৰ জৰিয়তে তেওঁ প্ৰদান কৰিছে পূৰ্বতে যদু বংশত অভিশাপ লাগি আছিল সেইটো বেলেগ কথা কিন্তু কৃষ্ণইতো কোনো কাৰণতে ক্ষমতা হস্তান্তৰ মানে দখল কৰিবৰ কোনো কাৰণতে তেওঁ ইচ্ছা প্ৰকাশ কৰা নাছিল গতিকে সেইজন কৃষ্ণই গুৰুগৃহলৈ যে গৈছে লোককে দেখুৱাই এটা সংস্কাৰ এটা দিবলৈ কৈছে যে মইতো মানুহ হিচাপে মই নীতি শিক্ষাখিনি বা নীতিগত কৰ্মখিনি কৰিব লাগিব গুৰুৰ আশ্ৰয় নহ'লে গুৰুৰ পৰা শিক্ষা নল'লে মোক কোনেও আচলতে মৰ্যাদা দিব নোৱাৰিব গতিকে এই কাৰণে মই মৰ্যাদা যদি পাব লাগে গুৰু মই ভজিব লাগিব এইটো লৌকিকত দেখুৱাইছে কিন্তু আধ্যাত্মিকত
যে বিপ্ৰক লগ কৰিবৰ কাৰণে সন্দীপনী মুনি গৃহত যিজনে শিক্ষা লৈ আছে সুদামক লগ কৰিবৰ কাৰণে তেওঁ গৈছে প্ৰকৃতপক্ষে কাৰণ সুদামৰ লগত আপোনাৰ সৃষ্টিৰ আৰম্ভণিৰে পৰা একবাৰ গোকুলৰ পৰাই তেওঁৰ সম্বন্ধ আছে আৰু যি কি নহওক তাত গৈ যেতিয়া গুৰুক নমস্কাৰ কৰিলে বিধিগত কৰ্মখিনি হ'ল স্বীকাৰ কৰিলে সন্দীপনী মুনিয়েও তাৰ পিছত সহপাঠীসকলক দেখিছে পূৰ্বৰ পৰা যিসকলে আগৰ পৰা শিক্ষা গ্ৰহণ কৰি আছে তাৰ ভিতৰত এজনক তেওঁ উপলক্ষ কৰিছে যিজন একেবাৰে চাল চিগা ভিকুহুৰ ঋষি ব্ৰাহ্মণৰ সন্তান সেইজনৰ লগত তেওঁৰ কোনো মানে বিষয় সম্বন্ধত কোনো এটা মিল নাই আকাশ পাতাল পাৰ্থক্য কৃষ্ণ হ'ল ৰজাৰ ল'ৰা তেওঁ ভগৱান হয় নহয় সেইটো পিছৰ কথা তেওঁ ৰজাৰ ল'ৰা কংসক মাৰি তেওঁ কিমান বীৰত্ব কৰি দেখুৱালে জগতে প্ৰমাণ পালে যে অসুৰকে আদি কৰি অন্যান্য সমস্ত অপশক্তিক তেওঁ বধ কৰি মহাশক্তিধৰ হৈছে তাৰ তুলনাত সাধাৰণ এজন ব্ৰাহ্মণৰ ল'ৰাটোৰ যিটো মানে অৱস্থা কোনো কাৰণতে মিল নপৰে কিন্তু কৃষ্ণই আত্মদৰ্শনত দেখি যে সেইজনক তেওঁ কেনেকৈ সহজভাৱে ল'ব পাৰিব তাৰ নিদৰ্শনটো দিলে দি তেওঁ প্ৰথম সহপাঠীসকলৰ ভিতৰত তেওঁকেই সম্বোধন কৰি তেওঁকে মাত লগাই সখী বুলি তেওঁক সম্বোধন কৰিছে মাতিছে সখী শব্দটোৰ কি মহত্ব সমানৰ মাজতহে সখী হ'ব পাৰে সমানৰ মাজতে মিত্ৰ হ'ব পাৰে বিষম ভাৱনাত বিষম কৰ্ম আচৰণত কেতিয়াও মিত্ৰতা হ'ব নোৱাৰে গতিকে সেই বিপৰীও তেওঁ জানি আছিল তেওঁ আচলতে টিকালজ্ঞ হয় কিন্তু তেওঁ ক'ব পৰা নাই তেওঁ যিখিনি জানে কাকো তেওঁ সেইখিনি প্ৰকাশ কৰিব নোৱাৰে এইজন কৃষ্ণক চিনি পায়ো তেওঁ কিন্তু ক'ব পৰা নাছিল যে তুমি মোৰ সখা পূৰ্ব জন্মত আমাৰ সম্বন্ধ আছে কাৰণ এইটো জন্মত যিটো তেওঁলোকৰ এটা বিষয় সম্বন্ধীয় এটা পাৰ্থক্য আহি গৈছে তাৰ কাৰণে তেওঁ ক'ব নোৱাৰে কিন্তু কৃষ্ণই গৈ তেওঁ সখা বুলি সম্বোধন কৰিলে সম্বোধন কৰাৰ পিছতহে বিপ্ৰয় বা এই সুদামে তেওঁক সখা বুলি মানি লৈছে এতিয়া সেই সখাৰ লগত তেওঁৰ সম্বন্ধ কেইদিনমানৰে মাত্ৰ কৃষ্ণই গুৰুগৃহত মাত্ৰ 64টা দিন আছিল 3 কৰি 4টা দিন 3 কৰি 4টা দিনৰ সংগী সুদামা আজীৱন তেওঁৰ সখা হিচাপে জগতে পৰিচয় পাই গ'ল আৰু সেই স্মৃতিকে লৈ বিপ্ৰয় বা সুদামে গোটেই জীৱনটো কৃষ্ণক ভকতি কৰি কৃষ্ণক সেৱা কৰিয়ে নীতিগত কৰ্মখিনি কৰোঁতে তেওঁ বুঢ়া হৈ গ'ল কিন্তু যেতিয়া ঘৈণীয়েকে অৱশেষত ক'ব লগা হ'ল যে ইমান আমাৰ দুৰ্দশাপূৰ্ণ এটা জীৱন এই জীৱনটোক এতিয়া আমি কেনেকৈ পৰিৱৰ্তন কৰাব পাৰিম আমাৰ কথা বাদ আমি আজি আছোঁ কালি নাই কিন্তু আমাৰ মাজৰ যিকেইটা সন্তান এওঁলোকৰ কাৰণেতো আমি কিবা এটা দি থৈ যাব লাগিব কিন্তু কি দি থৈ যাম আমাৰতো একোৱেই নাই গতিকে জগতৰ ঈশ্বৰ কৃষ্ণ দ্বাৰকাত এতিয়া বৰ্তমান তেওঁ শ্ৰীৰূপ লৈ আছে তোমাৰ আকৌ সখা যাক তুমি সদায় পূজা কৰা ভক্তি কৰা সেৱা কৰা তুমি সেইজনৰ ওচৰলৈ এপাক কিয় নোযোৱা সেইজনৰ ওচৰলৈ গ'লে নিশ্চয় তেওঁতো অন্তৰ্যামী কিন্তু আমাৰ আশা এটা আছে তেওঁৰ ওচৰলৈ গ'লে তেওঁ জানি বুজি যি দিব লাগে আমাৰ সমস্ত দুখ মোচন কৰিব এইটো বাঞ্ছা আমাৰ আছে কিন্তু তুমি তেওঁক লগ কৰিবলৈ যাওঁতে একো বিচাৰিব নালাগে কেৱল তুমি এবাৰ দেখা কৰা তেতিয়াহে বিপ্ৰ মনত এটা ভাৱনা আহিল হয় যে তেওঁক এইকাৰণে এই বুঢ়া বয়সত মই দেখিব লাগে কাৰণ তেওঁতো নিৰাকাৰ নিৰঞ্জন পৰম পুৰুষ ভগৱানৰ ইচ্ছাদেহে এটা ৰূপ লৈ তেওঁ দ্বাৰকাত আছে জগতক এতিয়া তেওঁ গোটেই কৰ্মখিনি লীলাৰ মাজেৰে চম্ভালি আছে কিন্তু আজিয়ে আছে কাইলৈতো তেওঁ গুচি যাব 120টা বছৰৰ কাৰণে আহিছে 120টা বছৰৰ কাৰণে আহোঁতে এতিয়া তেওঁ বুঢ়া হ'ল ময়ো বুঢ়া হ'লোঁ তেওঁ কোন মুহূৰ্তত এই ধৰাধাম এৰি থৈ যায় ক'ব নোৱাৰে ময়ো কোন মুহূৰ্তত এই ধৰাৰ পৰা গুচি যাব লাগে তাৰ ঠিক নাই গতিকে সেই অন্তৰ্যামী প্ৰভু ভগৱন্তজনক নিৰাকাৰীজনক
আকাৰত থকা এইজনক যদি জীৱনৰ শেষ অৱস্থাত যদি তেওঁৰ শ্ৰীৰূপটো মই যদি দেখা পাওঁ তেতিয়াহ'লে মোৰ সমান সৌভাগ্যৱান নাই কাৰণ বালক অৱস্থাতে দেখা স্মৃতিটো মনত আছে ধ্যানত তেওঁ তাৰ ছবিটো হয়তো পাইছে কিন্তু বাস্তৱত তেওঁক দেখাৰ তেওঁ এতিয়ালৈকে সৌভাগ্য হোৱা নাই গতিকে সেইকাৰণে সখীৰ ওচৰলৈ গৈছে ব্ৰাহ্মণীয়ে বিধিগতভাৱে সখীৰ কাৰণে বা মৃত্যুৰ আচৰণ লৈ যেতিয়া সখীৰ ওচৰলৈ যাব সখীৰ পৰা একো বিচাৰি যোৱাৰ কোনো প্ৰৱণতা নাই কিন্তু যদি সখীৰ ঘৰলৈ যোৱা যায় বন্ধুৰ ঘৰলৈ যোৱা যায় বন্ধুৰ কাৰণে কিবা এপদ লৈ যাব লাগিব বন্ধুৱে যিটো ভাল পায় সেই ভাল পোৱা বস্তুটোকে পাৰিপক্ষত নিবলৈ সদায় যত্ন কৰিব লাগিব সেইকাৰণে বিপ্ৰই ক'লে যে তুমি যে যাবলৈ কৈ আছা মোৰ হাতত দেখোন একোৱে নাই ঘৰত দেখোন কোটকণ এটাও নাই যে সখী ঘৰলৈ গ'লে কি লৈ যাম যদি তুমি গৃহখন আকৌ কৈছে যে এইখন গৃহ তোমাৰ গৃহ গতিকে এইখন গৃহত যি আছে তুমিয়ে ঠিক ঠাক কৰি দিব লাগিব তেতিয়া গৃহিণী হিচাপে তেওঁ ক'লে বাৰু হ'ব তুমি কৃষ্ণৰ ওচৰলৈ যোৱাৰ সময়ত কৃষ্ণৰ কাৰণে কিবা এটা মই নিশ্চয় দিব লাগে আৰু সেইটো যিহেতু গৃহত নাই যদিও তেওঁৰ যদি কৃপা হয় তেতিয়াহ'লে মই এই মুহূৰ্ততে তেওঁৰ কাৰণে মই যোগাৰ কৰিম গতিকে তেতিয়া তেওঁ ক'লে তুমি চিন্তা কৰিব নালাগে স্বামী এই এমাহ ল'ৰাকেইটা কি খাব কি নাখাব এই মুহূৰ্তত তুমি চিন্তা নকৰিবা কাৰণ তাৰ দায়িত্বটো মই ল'ম ইমান দিনে তুমি ভিক্ষা কৰি আমাক খুৱাই আছিলা কাৰণ ব্ৰাহ্মণৰ ভিক্ষা বৃত্তিটোৱেই হৈছে আচল তেওঁলোকৰ কৰ্ম গতিকে সেই কৰ্মত এতিয়া কৈছে যে মই তোমাৰ অবৰ্তমানত গৃহখন মই চম্ভালিম সন্তানকেইটাৰ ভৰণ পোষণৰ বা গোটেই প্ৰতিপালনৰ দায়িত্ব মোৰ তুমি কেৱল তোমাৰ সখীক চিন্তা কৰা সখীৰ ওচৰলৈ তুমি যোৱা আৰু এতিয়াৰ পৰা মই তোমাৰ কৰ্মখিনি মই কৰিম গতিকে তেওঁ ভিক্ষাৰ জুলুঙা লৈ যেতিয়া তেওঁ আনন্দ মনে গুচি গ'ল যাওঁতে প্ৰথম ঘৰত সোমাওঁতে তাতেই 4 মুঠি তেওঁ মানে অন্ন পাই গ'ল 4 মুঠি অন্ন পোৱাৰ পিছত ভগৱন্তকনো কিমান লাগে 4 মুঠিহে লাগে গতিকে সেই 4 মুঠি আনি তেওঁ ধুনীয়াকৈ সজাই পৰাই বান্ধি গুন্ধি সযতনে ফটাকানিত বান্ধি দি দিছে সেইখিনি বাৰ লৈ আহিছে সেইখিনি লগত লৈ অহাৰ পিছত বাটত তেওঁ মনতে নাই তেওঁ কিবা এটা যে লৈ আহিছে ভাৱনাটোহে আছে গৈ যেতিয়া কৃষ্ণৰ ওচৰত পালেগৈ ইয়াৰ আগত বৰ্ণনাখিনি ধুনীয়াকৈ দিছে এতিয়া কৃষ্ণই এতিয়া সখীক পোৱাৰ পিছত যিটো আদৰ কৰিব লাগে সন্মান কৰিব লাগে গোটেইখিনি কৰিলে কিন্তু তাৰ পিছত এতিয়া সখীৰ লগত তেওঁ কি বুলি কথা বতৰা পাতিব প্ৰথমতে সেৱা শুশ্ৰূষা কৰিলে তাৰপিছততো বাক্য বিনিময় হ'ব লাগিব মনৰ কথা নিশ্চয় খোলাখুলি হ'ব লাগিব আগৰ কথাবিলাক গতিকে কৃষ্ণই কৈছে যে যদিহে মই সখীৰ লগত আনন্দ মনৰ সময়টো কটাব লাগে তেতিয়াহ'লে সখীয়ে কি খাইছে কি বৈছে সুখ দুখৰ কথা ভাগ বতৰা লোৱাৰ প্ৰয়োজন নাই কাৰণ মোৰ গৃহলৈ আহিছে তেওঁ আনন্দ মনে মই ৰাখিব লাগিব এতিয়া আনন্দৰ উপভোগৰ মূল ব্যৱস্থাটোত প্ৰভু ভগৱন্তে কৈছে যে অতীতটো মন্থন কৰা অতীতৰ দুখ অতীতৰ সময়বিলাক যিমানেই সংকটপূৰ্ণ নহওক কিয় সেই সংকটপূৰ্ণ ভাৱনা আমাৰ লগত নাথাকে গতিকে যিটো বৰ্তমানত আমি চম্ভালিব পৰা নাই নিজকে আমি সুখ মোহত মিৰমান হৈ আছোঁ আৰু এটা সময়ত এই আজিৰ তাৰিখটো যেতিয়া অতীত হ'ব দুখৰ দিনৰ কথা আমি তেতিয়া হাঁহি হাঁহি কাৰোবাৰ আগত ক'ব পৰা এটা অৱস্থালৈকে আহে গতিকে সেই অৱস্থাটো মন কোনো কাৰণতে মানে অসুচী হৈ নাথাকে গতিকে আজি অতীত ৰোমন্থনৰ কাৰণে এতিয়া সন্দীপনীৰ গুৰুৰ গৃহত তেওঁলোকৰ দুৰ্দিন আৰু সুদিনৰ আলোচনাখিনি তেওঁ এতিয়া নিজৰ মতে আৰম্ভ কৰিছে বৰ্তমানটোক পাহৰাই দিছে আৰু তাৰ মাজেৰে এইটো কথাও আমাক আধ্যাত্মিকভাৱে দিছে আমি অতীতটোক পাহৰি বৰ্তমানটোক আমি গঢ়িব নোৱাৰোঁ অতীতৰ ভেটিতে বৰ্তমানটো ঘৰলৈ আছে যে অতীততে যদি তেওঁলোকৰ মাজত এটা সখাৰূপে বন্ধুত্ব এটা যদি নহ'লহেঁতেন আজি তেওঁলোকৰ মাজত এইটো মহা সংযোগ কেতিয়াও নহয় গতিকে এতিয়া তেওঁ সোঁৱৰণ কৰিছে যে কিমান দুখৰ দিন আছিল চাওক
যে গুৰুগৃহত গুৰুৰ পত্নীয়ে যেতিয়া খৰি লৰিবৰ কাৰণে পঠিয়াইছে খৰি লৰিবলৈ পঠাওঁতে আমি সকলোৱে গৈ খৰি লৰিলোঁ খৰি লৰি ধুনীয়াকৈ আমি আনন্দমতে হাঁহি মাতি আমি খৰিৰ বোজা মূৰত লৈ ঘৰলৈ উভতিবলৈ যত্নহে কৰিছিলোঁ আবেলি সেইখিনি সময়তে অৰণ্যৰ মাজতে বাট বৰিখনে আহি আমাক কি দুৰ্দশা কৰি দিলে গতিকে এই কথাটো মনত পেলাইছে খাল বাম একাকাৰ হৈ গৈছে আমি পানীৰে এতিয়া আমি অৰণ্যত আমি যেনে তেনে গছৰ তলতে হওক যেনেকৈ নহওক আমি অকণমান আশ্ৰয় বিচাৰি থাকোঁতে কি হৈ গ'ল এন্ধাৰ হৈ গ'ল বাতৰ বৃষ্টি ধুমুহা বৰষুণ ইত্যাদি ইত্যাদি বজ্ৰপাতৰ যিমানবিলাক মানে এই মানে এটা সংকট এই সংকট আমাৰ পিঠিৰ ওপৰেদি পাৰ হৈ গৈছে এই কথাটো এতিয়া মনত পেলাইছে সেইখিনি সময়ত জীৱ দূৰ দূৰ হৈ আছিল কিন্তু এতিয়া সেই ভাৱনাটো নাই কিন্তু এতিয়া সেইটো ৰোমন্থন কৰাই বৰ্তমানটোক পাহৰাবলৈ যত্ন কৰিছে পাহৰাবলৈ যত্ন কৰি মধুময় এটা পৰিৱেশৰ কথা উল্লেখ কৰি সময়টো তেওঁলোকৰ মাজত লৰালি কালৰ যিটো মহা আনন্দৰ সেই আনন্দৰ মুহূৰ্তলৈকে এতিয়া লৈ গৈছে আগবঢ়াই লৈ গৈছে গতিকে ইয়াৰ পিছতে বাকী পদৰ মাজত যিখিনি বিষয় আহিব সেইখিনি বিষয় নিশ্চয় আলোচনা হ'ব আহক আমি পদৰ মাজত কৃষ্ণ এ ৰামে সেহি বেলা সূৰ্য অস্তগত ভৈল লাগি গইলা উখ মিখ একোৱে নেদেখি ঘূৰ অন্ধকাৰে থাকিলে কদসু দিশ বিজুলী চমকে চকুটি ধাৰাসাৰে বৰি খাল বাম ভূমি একোৱে নমনি ভৈল বেজলময় হেনয় বিস্তৃত বনৰ মধ্যত আমি যত শিষ গণে যাৰে কাম্পে কাই পথ হৰুৱাই পুৰুষে বনে বনে কৈতো আছে খাল ভৰি আছে জল কেহু পৰিতল যায় মোক ধৰ বুলি কেহু পাৰে গেৰি কেহু ধৰে গাছ পায় এতিয়া চাওক প্ৰভুৰ কি মহিমা এই বাতৰ বৃষ্টি আহিছে কোনটো সময়ত খৰি লৰিবলৈ যোৱাৰ সময়টো এতিয়া বৰ্ণনা দিছে যে নিশ্চয় জাৰত যেতিয়া তেওঁলোকে যেতিয়া কপি কপি আছে নিশ্চয় শীতকালততো বৃষ্টি নাহে সাধাৰণতে বৰষুণৰ প্ৰভাৱ শীতকালত সাধাৰণতে নহয় ইয়াক অকাল বৃষ্টি বুলি কৈছে কিন্তু এই অকাল বৃষ্টি ঈশ্বৰৰ ভগৱন্তই ইচ্ছা কৰাহেঁতেন তেওঁ অকাল বৃষ্টি কেতিয়াও নানিলেহেঁতেন কিন্তু তেওঁ লৈ আহিল কিন্তু ক'বলৈ গ'লে এই দুৰ্গত সংকটটো ভগৱন্তৰ কৃষ্ণইহে লৈ আহিছে প্ৰকৃতপক্ষে প্ৰকৃতিৰ ধৰ্ম অনুসাৰে বতৰে এটা নিৰ্দিষ্ট সময়ত বৰষুণ দিয়ে কিন্তু শীতকালত সাধাৰণতে বৰষুণ নিদিয়ে কিন্তু আজি শীতকালত বৰষুণটো দিয়াই তেওঁ তাৰ লগত জড়িত হৈছে অন্যান্য শিশুবিলাকো বা সহযোগী সকলো আছে সকলোৱে তিতি বুঢ়ী হাহাকাৰ হৈছে জাৰত কঁপিছে ওপৰত ঘনে ঘনে বিজুলী বজ্ৰপাত এই সমস্ত আতংক হৈ আছে লাহে লাহে আপোনাৰ বেলি যেতিয়া ডুবি গ'ল তাৰপিছত যেতিয়া অন্ধকাৰ নামি আহিল অৰণ্যৰ মাজত একো মুনিব নোৱাৰে গতিকে তেতিয়া কি হৈছে ইজনে সিজনে হাতত ধৰা ধৰি কৰি কোনেও যেন হেৰাব নোৱাৰে তাৰ কাৰণে সকলোৱে এটা
সিদ্ধান্ত দিলে যে কোনেও কাকো নেৰিবি চবেই হাতত ধৰা ধৰি হাত এৰি নিদিবি হাত এৰি দিলে কোনোবাই হেৰাই যাব হয়নে গতিকে যিমান অন্ধকাৰ নহওক যিমানে যি নহওক কোনেও কাকো নেৰিবি কিমান এটা বান্ধোন সেই বান্ধোনৰ মাজত কোনোবাই যদি খালত পৰিছে হায়ো বিয়ো কৰি তেওঁ মানে চিঞৰিছে মুখ ধৰ বুলি কাৰণ পানী ক'ত আছে খাল ক'ত আছে বাম ক'ত আছে চিনিব নোৱাৰা এটা বিবৰ্ণ প্ৰায় এটা পৰিৱেশ আতংকময় পৰিৱেশ তাতে বনৰীয়া জীৱ জন্তুৰ বাসস্থান এই সমস্তবিলাকৰ ভয় সন্ত্ৰাস এই সমস্তবিলাকৰ জৰিয়তে তেওঁ এটা পৰীক্ষা চাইছে যে এই তেওঁ বন্ধুসকল সখীসকল সহপাঠীসকলৰ তেওঁলোকৰ চিত বুদ্ধিত এতিয়া সংকটৰ সময়ত কাক বিচাৰে এই মুহূৰ্তত তেওঁ বিচাৰিছে হয়তো যে মই যে জগতৰ ঈশ্বৰ হওঁ বা নহওঁ মোক বিচাৰক বা নিবিচাৰক সেই নেদেখাজনকে তেওঁলোকে বিচাৰে নে নিবিচাৰে সেইটোও চাইছে আৰু মই যে নেদেখাজন আজি সন্মুখতে দেখাজন হৈ ৰৈ আছোঁ মোক তেওঁলোকে বুজি পায় নে নাপায় কাৰণ জনাসকলে জানি আছে যে বৃন্দাবনৰ লীলা কৰিবলৈ যাওঁতে কিমান দৈত্য দানৱক মাৰিলে কি কৰিলে এই সমস্তবিলাকতো জগতত প্ৰচাৰ হৈ আছে সমস্ত শিশুৱে বুজি পাই আছে যে এইজনে সেইজন কিন্তু এই সংকটৰ মুহূৰ্তত তেওঁলোকে তেওঁক চিনি পায় নে নাপায় যে তোমাৰ বাহিৰে আমাক ৰক্ষা কৰোতা কোনো নাই এই অনুভূতিটো তেওঁ আহিব নে নাহে তাৰ কাৰণে তেওঁলোকক এক প্ৰকাৰ বিষয়ৰ সংকট দি পেলাইছে এতিয়া চাওকচোন বাৰু যেতিয়া আমাৰ বহাগ বিহুৰ দিনাখন যেতিয়া আমি নদীত গা ধুৱাবৰ কাৰণে আমাৰ নিজেও যাওঁ আমাৰ কণ শিশুসকলকো লৈ যাওঁ হয় বোলে নদীত গা ধুৱালে মাহ হালধি সানিলে বছৰৰ কাৰণে বেমাৰ ব্যাধিৰ পৰা মুক্ত হয় ইত্যাদি আমাৰ যিবিলাক ধাৰণা আছে পৰম্পৰা আছে সেই পৰম্পৰাগত ৰাখি আমাৰ খোজ কাঢ়িব নোৱাৰা সেই শিশুটোকো কোলাত তুলি লৈ গৈ তাক মানে এজুবুৰা দি আমি তাক কি কৰোঁ মানে পৰম্পৰা ৰক্ষা কৰি তেওঁ গোটেই ভৱিষ্যতটো বেমাৰ ব্যাধিৰ পৰা মুক্ত কৰিবৰ কাৰণে যত্ন কৰোঁ কি কৰোঁ শিশুটোক হাতত লৈ পানীত নামিবলৈ যাওঁতে শিশুটো উধাটো খাই তেওঁ মানে হাহাকাৰ কৰি থাকে কিন্তু তাক আমি কি কৰোঁ জানি বুজি আমি কি কৰিছোঁ পানীৰ তলত ডুবাই দিওঁ হাতত ধৰি হয়নে নাই সেই অৱস্থাত তেওঁ কি হয় আমাৰ ভাবিবলগা নাই কিন্তু আমাৰ এটা কথা আছে তেওঁ অকণমান শিক্ষা দিম পানীৰ তলত অকণমান সময় মানে ৰাখি আকৌ তাক তুলি দিম তদ্ৰুপ ভগৱন্তে আজি এনেকুৱা এটা সংকটপূৰ্ণ মানে পৰিৱেশৰ মাজেৰে তেওঁ বন্ধুসকলক লৈ গৈছে কিন্তু ক'ব পৰা নাই কোনে যে এই অৱস্থাটো ক'ৰ পৰা কেনেকৈ আহিল বাৰু যি কি নহওক গোটেই ৰাতিটো তেওঁলোকৰ তেনেকুৱা দুৰ্দশাপূৰ্ণ এটা বিবৰ্ণ প্ৰায় অৱস্থাৰ মাজেৰে পাৰ কৰি গৈছে এতিয়া পাৰাপাৰ তেওঁলোকে কেনেকৈ পাব তাৰ বৰ্ণনাটো ইয়াৰ পিছৰ পদত উল্লেখ কৰিছে কেহু মহাভয়ে দেৱক সুমৰে ৰাখা হৰি নাৰায়ণ হয়নে বাৰু বহু বিষয়খিনি উল্লেখ কৰিছে দুৰ্গা শিৱ ৰাখা ইষ্টদেৱ সূৰ্যতলৈ শৰণ কেহু বোলে ইন্দ্ৰ অকালতে হেন কেনে কৰা বৰিখন ভালেতো তোহুৰ পূজা খন্দিলন্ত মাধৱ নন্দন চাইতিয়াই বাক নোৱাৰিলি টান তভু নাহি তোৰ লাজ অকালিত বৃষ্টি পাতিয়াই আমাক মাৰস বনৰ মাজয়
পাল ইন্দৰ ভাঙিলা কাপ আজি কেনেইটো বিস্তৃত মৰুভূ আমাক নাৰাখা বাপ এই অনুভূতিটোৰ কাৰণে এইখিনি লীলাৰ কাৰণে প্ৰভু ভগৱন্তে তেওঁলোকক পৰীক্ষা কৰি চাইছে যে সংকটৰ সময়ত যিয়ে ঈশ্বৰক বিচাৰিব নোৱাৰে তেওঁ কেতিয়াও সংকটৰ পৰা উদ্ধাৰ নাপায় আজি তেওঁলোকৰ মন বুদ্ধিত বিষয়ৰ সমস্ত ভাৱনাবিলাক কৃষ্ণত সমৰ্পণ কৰিব লগা হৈছে এতিয়া প্ৰথমতে নাৰায়ণক স্মৰণ কৰিলে কোনোবাই ইন্দ্ৰক স্মৰণ কৰিলে কোনোবাই সূৰ্যক স্মৰণ কৰিলে ইত্যাদি দেৱতাসকলক আশ্ৰয় কৰি শেষত এতিয়া কিছুৱে এতিয়া ইন্দ্ৰক গালি পৰাৰ চলেৰে এতিয়া কৃষ্ণক মনত পেলাব লগা হৈছে যে হে ইন্দ্ৰ তোমাৰ কাৰণে আজি অকাল বৃষ্টি কিন্তু তোমাৰ এতিয়াও লাজ হোৱা নাই যে গোবৰ্ধন পৰ্বতত পূজা নোপোৱাৰ কাৰণত গোকুলবাসীক মাৰিবৰ কাৰণে প্ৰযত্ন কৰোঁতে যিজন কৃষ্ণই সমস্ত গোকুলবাসীক ৰক্ষা কৰাৰ চলেৰে তোমাৰ অহংকাৰ নাশ কৰিলে তুমি লেউখেও দি পৰিব লগা হ'ল সেই কথাটো এতিয়াও মনত নাই এতিয়াও কৃষ্ণ এতিয়া লগতে আছে সেইজন কৃষ্ণক আকৌ এবাৰ বা আমাৰ কথাটো বেলেগে সেইজন কৃষ্ণক আকৌ এবাৰ জোকাই ল'বৰ কাৰণে তোৰ এতিয়াও এনেকুৱা মৰখা হৈছে ইত্যাদি ইন্দ্ৰক তিৰস্কাৰ কৰিছে আৰু কৃষ্ণক কোনোজনে কৈছে হে গোপাল যে তুমিতো সমস্তকে ৰক্ষা কৰিছা গতিকে এই মহাসংকটত তুমি কিয় আমাক ৰক্ষা কৰা নহ'বা এই সংকট তুমি থাকোঁতে কিয় আহিব গতিকে এনেধৰণে তেওঁলোকৰ মনৰ ভাৱবিলাক কৃষ্ণময় ভাৱনাৰে পৰিপূৰ্ণ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে অৰ্থাৎ এই মুহূৰ্তলৈকে কৃষ্ণই নিজে বৰ্ণনা কৰিছে যে সেইসকলে যে মোৰ আশ্ৰয়তেই মোৰ সাহসতেই গোটেই ঘন অৰণ্যত তেওঁলোকে যে ভ্ৰমি আছে প্ৰমাণটো তেওঁ পাই গৈছে নিজকেও উপলব্ধি কৰাই কৃষ্ণৰ ওচৰত সমৰ্পণ কৰিছে হে মাধৱ তোমাৰ বাহিৰে আৰু আমাক ৰক্ষা কৰোতা কোনো নাই এনেদৰে এতিয়া কৃষ্ণৰ শৰণাপন্ন হৈছে কৃষ্ণ আহক কেহু বোলে ৰাম বিৰয় নুপাম তুমিও আছা লগতে আপুনিও চিন্তা আমাক নিচিন্তা আশা সুখেকে নমতে কেহু বোলে আই গুৰুৰ ঘৰিনি লুৰিবে পঠাইলা বনে নপঢ়িবু শাস্ত্ৰ নুলুৰিবু খৰি চলি যায় বনি যথানে হেনয় কাৰুণ্য বচন শুনিয়া ৰাম সমে দুয়ো ভাই সুমৰা কি সখী যতে ক আশাস বুলিলো আমি বুজাই গুৰু অৰ্থে যদি পৰাণে মৰয় তথাপি লভিবু গতি গুৰুৰ ভাৰ্যাক মন্দ নুবুলিবা সবাকো কৰো কাকুতি এতিয়া কোনোবাজনে বলোৰামক উদ্দেশ্য কৰিও কৈছে যে হে ৰাম তুমিওতো কৃষ্ণৰ লগতে সকলো সময়তেতো আছা তুমিওতো মহাদৈত্য সকলোকতো বধ কৰিছা এতিয়া তোমালোক দুজন থকাৰ সময়ত ইমান মহা সংকটটো আহিল কেনেকৈ গতিকে এই মহা সংকট আমাৰ আহিল কিয় যে গুৰু গৃহত আমি
শিক্ষা ল'বৰ কাৰণে অহাৰ কাৰণে আমাৰ গৰু পত্নীয়ে খৰি লৈ বুলি বনলৈ পঠোৱাৰ কাৰণেহে আমাৰ আহিল গতিকে কিছুসকলৰ মনত এটা ভাবিছে ইয়াৰ পিছৰ পৰা আৰু আমি শিক্ষাও নলওঁ আৰু এনেদৰে মানে বনত আহি আলায়াথনিও নহওঁ ইমানতে আমি সমাপ্ত কৰিলোঁ এনেদৰে কিছুসকলৰ মন ভাগি গৈছে কৃষ্ণৰ ওচৰত তেতিয়া কৈছে সেই সখী সেইখিনি সময়ত যে মোক এনেদৰে কিছুসকলে কৈছে তাৰপিছত মই কি কৈছিলোঁ মনত আছেনে এতিয়া সুদামাক সুধিছে মই তেতিয়া কৈছিলোঁ যে তুমি মনত পেলোৱাচোন মই কি কৈছিলোঁ যে গুৰু অৰ্থে যদি পৰাণ মৰে তথাপি লভিব গতি গতিকে তোমালোকে চিন্তা নকৰিবা জীৱনত এনেকুৱা সংকট আহে এদিনতো আমি মৰিবই লাগিব যিটো সংকটতে নহয় আমি মৰিব লাগিব কিন্তু গুৰুৰ অৰ্থে যদি আমি প্ৰাণ বিসৰ্জন দিব লগা হওঁ আমাৰ জীৱন ধন্য গতিকে মই সকলোকে সাহস দিছিলোঁ সাহস দি ধৰ্মৰ কথা মই উল্লেখ কৰি কৈছিলোঁ গুৰুৰ ভাৰ্যাকো মন্দ নবলিবা সভাকো কৰোঁ কাকতি মই প্ৰাৰ্থনা কৰি কৈছোঁ যে গুৰু পত্নীক কোনেও কেতিয়াও মানে দুখ নিদিবা অপৰাধ নধৰিবা মই কাকতি কৰিছোঁ কাৰণ গুৰুৰ অৰ্থে আমি প্ৰাণ বিসৰ্জন দিব পৰাটো আমাৰ কাৰণে ভাগ্য গতিকে এই বুলি মই সকলোকে বুজাইছিলোঁ তোমাৰ মনত আছেনে মনত পৰিছেনে হয়তো সুদামৰ মনত পৰাও নাছিল পাহৰিও গৈছিল এতিয়া তেওঁ সেই ধাৰণাটো আহি গৈছে মনত পেলাই দিছে গুৰু কি গুৰুৰ অৰ্থে আমি কি কৰিব পাৰোঁ এই ধৰ্মটো এতিয়া মনত পেলাই দিছে কৃষ্ণ ৰাম এহি বুলি সখী তোমাৰ কৰত ধৰি লৈ আপোন কৰে আনখি সগনে অন্য হাতে ধৰি লন্ত থৰে থৰে একজৰি হুয়া বনৰ মধ্যত ফুৰিল পন্থ নপাই ক্ৰোধায়ে তৃষ্ণায়ে বাতাস বৃষ্টিয়ে চলো যে নমৰা প্ৰায় খাই জোকে পোকে ভেদিল কণ্ঠকে সৰ্বগাঁৱে তেজময় মুণ্ডত শৰীৰ বুঝা হাতে ধৰি পাইল সিংহ বাঘ ভয় হেনমতে দুখে বিধিৰ বিপাকে নিশা গোট ভৈল ক্ষয় সুমৰি উসখী অনন্তৰে আশী আদিত ভৈল দয় ৰাম ৰাম এতিয়া কৃষ্ণই পুনৰ সুদামক কৈছে সেই সখী মই যেতিয়া সকলোকে কাকতি কৰি হাতযোৰ কৰি গুৰু পত্নীক এনেদৰে মন্দ বাক্য নগলিবা গুৰুৰ হৈ প্ৰাণ দিব পৰাটো আমাৰ সৌভাগ্যৰ কথা বুলি যেতিয়া মই সকলোকে কাকতি কৰি কৈছিলোঁ তাৰপিছত মই প্ৰথমতে তোমাৰ হাতখনত মই থাপ মাৰি ধৰিছিলোঁ তাৰপিছত মই কৈছিলোঁ সকলোৱে হাতে হাতে ধৰা মই তোমাৰ হাতখন ধৰিলোঁ তাৰপিছত আন এজনে তোমাৰ হাতখন ধৰিলে তাৰপিছত আন এজনে ইজনে সিজনৰ হাতত ধৰা ধৰি কৰি আমি চকুৰে নমনা এই ঘন ঘোৰ অন্ধকাৰত কোনেও কাকো এৰি নোহোৱাকৈ আমি বনে বনে ঘূৰি ফুৰোঁতে কি হ'ল যে জোকে খাইছে মহে খাইছে দাহে খাইছে কেতিয়াবা ভুলে জেঙে বিন্ধিছে গোটেই দেহটো বোলে কোনো কোনো ক্ষেত্ৰত ৰক্তাক্ত হৈছে কিন্তু কোনেও কাকো দেখিবৰ কাৰণে এটা উপায় নাই নিজৰ গাত কি হৈছে ক'ব পৰা নাই কিন্তু বিষ হৈছে কপি কপি তেওঁলোকৰ ঠাণ্ডাত আঁতৰত তেওঁলোকে নিজৰ অৱস্থাটোৰ কথা চিন্তা কৰিছে কিন্তু নিজৰ দেহটোকেই ভালকৈ চিনিব নোৱাৰা এটা অৱস্থা দুখ পাইছোঁ হৈছোঁ কাইতে বিন্ধিছে
কিন্তু তেজ ওলাইছে নে নোলাইছে তেজটো দেখা নাই কিন্তু বৰষুণৰ কাৰণতহে নে গোটেই গাটো তিতি গৈছে নে তেজ ওলোৱাৰ কাৰণে গাটো তিতি গৈছে তাকো ধৰিব পৰা উপায় নাই ঠিক মূৰতো এতিয়া খৰিৰ বোজা আৰু এনেকুৱা এক অৱস্থাতে বাট বিচাৰি বিচাৰি গোটেই ৰাতিটো বনত ঘূৰি ফুৰিলোঁ কিন্তু আমি বাট বিচাৰি নাপালোঁ আৰু এটা সময়ত যেতিয়া সূৰ্য উদয় হ'ল ৰাতি কেনেকৈ ফল ক'ব নোৱাৰি সেইখিনি সময়ত চাওক ভোকৰ নিদ্ৰাৰ কোনো ধৰণৰ আমাৰ মানে অনুভৱ নাছিল কেৱল প্ৰাণৰ আঁতৰত আমি গোটেই জীৱনটো আমি কোনোবা এজনক চিন্তা কৰি ইষ্টজনক চিন্তা কৰি গোটেই ৰাতিটো আমি পাৰ কৰিলোঁ এইবিলাক কথা তুমি সোমৰাচোন কেনেকুৱা কথা সেই সময়ৰ কথা ভাবিলে বুকু কঁপি যায় কিন্তু এতিয়া সেই কথাবিলাক কওঁতে কৃষ্ণই বিপ্ৰৰ ফালে চাইছে যে তেওঁ সেই আগৰ অনুভূতিটো নাই ভয়ত আঁতৰ হৈ থকা অনুভূতিটো নাই আৰু এইখিনি যিটো কষ্ট কিয় দিব লগা হ'ল আৰু এটা পাৰমাৰ্থিক কাৰণ এটা আছে সেইখিনি নিশ্চয় ইয়াৰ পিছৰ পদত হয়তো উল্লেখ কৰিব কাৰণ ঈশ্বৰে লগত থাকি নিজৰ ভক্তক এটা আচুৰ নপৰাকৈ সুৰক্ষিত কৰি ৰাখিব লাগে কিন্তু তেওঁ লগত থাকিয়ে এনেকুৱা এটা দুৰ্দশাপূৰ্ণ মুহূৰ্তৰ কাৰণে কিয় তেওঁ আগুৱাই গৈছে খন্তেক আগতে যে আমি এটা উদাহৰণ দিছিলোঁ নিজৰ কেঁচুৱাটোক পানীত জুবুৰিয়াই তাৰ মনৰ অৱস্থাটো কি হয় জুখিবৰ কাৰণে যে যত্ন কৰোঁ কিহৰ কাৰণে ভালৰ কাৰণে তেওঁৰ ভালৰ কাৰণে এতিয়া এই পৰিস্থিতিটোৰ কাৰণে যে আজি এই সকলোকে যে লৈ গ'ল কিহৰ কাৰণে তেওঁলোকৰ ভালৰ কাৰণে গোটেই দেহটো এটা ৰক্তাক্তময় দেহ হৈছে যে ইয়াৰ পিছত গুৰুৱে যেতিয়া দেখিব তেওঁলোকৰ দুৰ্দশাটো তেতিয়া প্ৰমাণ পাই যাব যে কিহৰ কাৰণে কৃষ্ণই এই মহালীলাটো কৰি সকলোকে এটা দুৰ্যোগপূৰ্ণ অৱস্থাৰ মাজলৈকে লৈ গৈছে কৃষ্ণ জয় কৃষ্ণ পাছে বিপ্ৰ সান্দীপনি শিশনাখি বাৰ দেখি নিশা গোট বঞ্চি দুখ মনে ভাৰজাকো পাৰিয়া গালি প্ৰভাত মাত্ৰকে চলি আমাক চাহিবে গৈলা বনৰ উলান্তে আখি আমাক দেখিয়া ঋষি গুৰু বাপ লভিলা সন্তাপ মুণ্ডত শৰীৰ বুজা যাৰে পৰি আছো পূজা চাহি চাহি বুলিলা বিলাপ হৰি হৰি শিষ হব কিনো মহা দুখ পাইলা খুৰ বৰিখনে বন মাজে প্ৰাণীৰ পৰম প্ৰিয় শৰীৰেহে আপোনাৰ তাকো নাদৰিলা মোৰ কাজে কৰিলা দুষ্কৰ কৰ্ম লভিলা পৰম শ্ৰম খুজিলা আমাৰ গুৰু ধাৰ মই তুষ্ট ভৈলো মনে চিত্তে চিন্তি আছো মনে সবে সৈত শোক তোমাৰ এতিয়া গুৰু সন্দীপনি পুত্ৰৱতে নিজৰ শিষ্যসকলক প্ৰতিপালন কৰি ৰাখিছে শিক্ষা দিছে দীক্ষা দিছে সমস্ত দি খুৱাই বুৱাই সকলোকে প্ৰতিপালন কৰি ৰাখিছে যেতিয়া সন্ধিয়া বেলাও এই শিষ্যসকল গৃহত যেতিয়া উপস্থিত নহয় গুৰুৰ কাৰণে কিমান চিন্তা হয় আমাৰ নিজৰ ল'ৰা ছোৱালীকেই হওক নিৰ্দিষ্ট সময়ত যদি ঘৰ আহি নপৰে নাহে তেতিয়াহ'লে কিমান চিন্তা এতিয়া গুৰুৰতো সেইটো চিন্তা আহি গ'ল তাতে আকৌ বাট বৰিখনে যিটো অৱস্থা প্ৰলয়ৰ সৃষ্টি কৰি আছে সেই সময়তে তেওঁৰ শিষ্যসকল এতিয়া নিৰুদ্দেশ হৈ আছে গুৰু অন্তৰত কেনেকুৱা এটা ভাৱনা আহিব
গতিকে গুৰুৱেও গোটেই ৰাতিটো শুব নোৱাৰি চিন্তাত এতিয়া ঘোৰ অন্ধকাৰত ক'ত বিচাৰি যাব অৰণ্যৰ মাজত গতিকে বহুত ধৈৰ্য ধৰি গোটেই ৰাতিটো ঈশ্বৰকে ধ্যান কৰি তেওঁ থাকিলে আৰু ব্ৰাহ্মণীকে গালি গালাজ পাৰি শেষত গৈ শিষ্যসকলক বিচাৰি গ'ল যিখিনি সময় ৰাতিপুৱাইছে ৰাতিপুৱা হোৱাৰ লগে লগে যে পোহৰ আহি গ'ল পোহৰ আহি যোৱাৰ লগে লগে বনৰ বাটবিলাক ধুনীয়াকৈ দেখা পোৱা হৈ গ'ল তাৰ পিছত সকলোৱে মূৰত খৰি বোজা লৈ অৰণ্যৰ পৰা যেতিয়া ওলাইছে সেইখিনি সময়তে সন্দীপনী দেখি গৈ দেখিছে দেখি তেওঁ অবাক হৈ আছে যে একেবাৰে খৰিৰ বোজাটো মূৰত লৈ ইমান গোটেই ৰাতিটো বিনা আহাৰে ঠাণ্ডাত ইমান এটা আতংকময় পৰিস্থিতিৰ মাজত থাকি কুঙা হৈ গৈছে কোজা হৈ গৈছে এই তাতে গোটেই দেহটোতো কাঁইতে বিন্ধা ক'ৰবাত ইটো সিটোকে একেবাৰে দূৰত তেজে ৰাঙলী হৈ আছে বহুতৰে এই অৱস্থাটো দেখাৰ পিছত গুৰুৰ মনটো কেনেকুৱা লাগিবই তেতিয়া নিজকে তেওঁ সন্তাপ কৰিছে যে মোৰ কাৰণতে তোমালোকৰ এইটো অৱস্থা হ'ল প্ৰকৃতপক্ষে গুৰুক এইটো ৰূপ দৰ্শন দিয়াবৰ কাৰণে এইটো পৰিৱেশ আনিছে হয় কৃষ্ণই গতিকে তাৰ পিছতে কৈছে যে কৰিলা দুষ্কৰ কৰ্ম লভিলা পৰম শ্ৰম খুজিলা আমাৰ গুৰু ধাৰ যে গুৰুৰ কাৰণে ইমানখিনি যে শ্ৰম কৰিলা ইমানখিনি যে বিপদক নেওচা দি তোমালোকে কৰ্ম কৰি আছা গতিকে তাৰ মাজতে তেওঁ এটাই প্ৰত্যক্ষ কৰিছে যে গুৰুৰ প্ৰতি তোমালোকৰ যিটো শ্ৰদ্ধা ভক্তি এই মুহূৰ্তলৈকে অটুট আছে ইমান সংকটৰ মুহূৰ্ততো মূৰৰ পৰা খৰিৰ বোজাটো তোমালোকে পেলাই দিয়া নাই খৰিৰ বোজাটো লাগে তিতি বুঢ়ী যিয়ে নহওক অন্ততঃ গুৰুক উদ্দেশ্য কৰি গুৰু গৃহক উদ্দেশ্য কৰি পেলাই তেওঁলোকে মূৰত যেতিয়া বোজা লৈছে এই বোজাটো যেতিয়া এৰি দিয়া নাই কিমান কষ্ট পাব পাৰে তেওঁলোকে এই যেতিয়া অনুভৱটো আহিল তেতিয়া লগে লগে কৈছোঁ যে মই তুষ্ট হৈ গ'লোঁ আৰু আজি তোমালোকে যিটো কৰ্ম কৰিলা তোমালোকৰ গুৰুৰ ঋণ খোজা হৈ গ'ল গুৰুৰ ঋণ কেনেকৈ খোজা হৈ চাওঁ যেতিয়া এই সময়ত গুৰুগৃহত আমাৰ শিষ্যসকলে শিক্ষা গ্ৰহণ কৰে তেতিয়া এটা নীতি আছে পৰম্পৰা আছে যে গুৰুৰ যিটো মহিমা সেই মহিমাটো তাতে প্ৰকাশ কৰে যেতিয়া এজন শিষ্যই তেওঁ গৃহত আশ্ৰমত গৈ পেলাই যে শিক্ষা গ্ৰহণ কৰে কোনো কাৰণতে গুৰুৱে তাৰ পৰা মূল্য নিবিচাৰে যেতিয়া তেওঁ শিষ্য হিচাপে গ্ৰহণ কৰে নিজৰ আশ্ৰমত ৰাখে নিজৰ গৃহত ৰাখে সিদিনাখনৰ পৰাই শিষ্যসকলক কেনেকৈ খুৱাই বোৱাই ৰাখে সেইটো গুৰুৰ দায়িত্ব থাকে আমাৰ ল'ৰা ছোৱালীক যেনেকৈ প্ৰতিপালন কৰিবৰ কাৰণে আমি খুৱাই বোৱাই আমি যেনেকৈ আমি ৰাখোঁ কষ্ট নোপোৱাকৈ গুৰুৱেও ঠিক তেনেকৈ পুত্ৰৱতে ৰাখে এতিয়া কিমান এক মহা কষ্ট ধৰ্ম পালন কৰে গুৰুৱে চাওকচোন কিন্তু আজিকালিতো আমাৰ এইটো নহয় যদি আমি শিক্ষা গ্ৰহণ কৰিব লাগে কোনোবা এখন ব্যক্তিগত স্কুলত যদি আমি যদি নাম লগাই দিব লগা হয় আগতীয়াকৈ আমি ফিজটো দিব লাগিব ফিজটো নিদিলে আমি কোনো কাৰণতে এডমিশ্যন দিব নোৱাৰিলে কেতিয়াও আমাক শিক্ষা প্ৰদান নকৰে কিন্তু সেই গুৰুগৃহত শিষ্যৰ পৰা এটা ফুটা কৰিও নলয় তেওঁৰ দিব্য জ্ঞানখিনি তেওঁলোকক যেনেকৈ দিব লাগে দিব কোনোবাই গ্ৰহণ কৰিব পাৰক কিংবা নোৱাৰক তেওঁলোকক কিন্তু প্ৰতিপালন কৰিব লাগিব গতিকে কিমান কষ্টসাধ্য জীৱন গতিকে সেইকাৰণে গুৰুৰ ঋণ সেইটো কাৰণতে লাগে কথা নাই বতৰা নাই মই তোমাৰ ঘৰত গৈ বিদ্যাও অৰ্জন কৰিম মই আহাৰ মুঠিকো তোমাৰ ঘৰতে গৈ পেট পুৰাই খাই থাকিম গতিকে এটা ডাঙৰ ঋণ নহয় জানো বাৰু কিন্তু এতিয়া সন্দীপনী ঋষিয়ে কৈছে যে তোমালোকে যে মোৰ কাৰণে ইমানখিনি যে কৰিলা তোমালোকৰ গুৰুৰ ঋণ খোজা হৈ গ'ল মনৰ পৰাই তেওঁ সকলোকে মুক্ত কৰাই দিলে চিন্তা কৰি চাওকচোন কৃষ্ণইতো লীলা কৰিছে যে মই ৰজা বা মই ঈশ্বৰ যিয়ে নহওক সন্দীপনী মুনিয়ে যিটো গুৰু দক্ষিণা বিচাৰে মই তাকে দিব পাৰিম কিন্তু মোৰ লগৰ এই সংগীসকলে যি বিচাৰে তাকে দিব পাৰিবনে নোৱাৰে যদি নোৱাৰে তেতিয়াহ'লে মই সহপাঠী হৈ মই তেওঁলোকক সখী বুলি কৈ মই সুন্দৰভাৱে তেওঁলোকৰ পৰা আঁতৰি গুচি যাম আৰু এওঁলোক বন্ধকত ৰৈ থাকিব ধাৰত পুত গৈ থাকিব এইটোতো হ'ব নোৱাৰে গতিকে তেওঁৰ সখীসকলকো
তেওঁৰ সমান এটা মৰ্যাদা দিবৰ কাৰণে এটা অৱস্থালৈকে আনিবৰ কাৰণে তেওঁ এই লীলাটো কৰিছে এতিয়া গুৰুৰ ঋণৰ পৰা মুক্ত কৰাব লাগিব আনক কৰক নকৰক বেলেগ কথা সুদামক তেওঁ মুক্ত কৰাব লাগিব কাৰণ আনৰ কি অৱস্থা হৈছে নহৈছে তাৰ বৰ্ণনাটো অহা নাই কিন্তু সুদামৰ যে একেবাৰে ঘৰৰ অৱস্থা বেয়া তেওঁ গুৰুৰ ঋণ খোজাবৰ কাৰণে দান আৰু দক্ষিণা দিবৰ কাৰণে যে সামৰ্থ্য নাই এই কথাটো জগতে জানে গতিকে তেওঁকতো মুক্ত কৰাব লাগিব আজি গুৰুৰ পৰা আদায় কৰি লৈছে প্ৰতিশ্ৰুতি গতিকে এই অৱস্থাটোৰ কাৰণে সকলোৰে ভাগ্য উদয় হৈ গ'ল সকলোৰে মন একেবাৰে সুন্দৰভাৱে এটা মানে পৰিপূৰ্ণ হৈ গ'ল গোটেই ৰাতিটো যিমান কষ্ট খাইছিল তাৰ পিছত গুৰুৰ এইটো আশীৰ্বাণী পোৱাৰ পিছত গোটেই কষ্টবিলাক পাহৰি যোৱাৰ এটা অৱস্থালৈকে আহিলে নাই বাৰু হয়নে আৰু এটা কথা কৈছে তুমি যদি গুৰুৰ হৈ যদি একো এটা কৰ্ম কৰিব নোৱাৰা নিজৰ জীৱনক উৎসৰ্গা কৰিবৰ কাৰণে সংকল্প যদি কৰিব নোৱাৰা তেতিয়াহ'লে তুমি কৰ্মফলটো কেনেকৈ পাবা সকলোৰে জ্ঞান বুদ্ধি সমান নহয় গুৰুৱে যিখিনি জ্ঞান দিছে সকলোৱে আয়ত্ব কৰিব নোৱাৰে কৃষ্ণই বলোৰামেটোতো এদিন কৰি 3 কৰি 4টা দিনত 64টা কলা 64টা দিনত তেওঁ আয়ত্ত কৰিলে কিন্তু বাকী সমস্ততে এতিয়ালৈকে হয়তো কোনোবাই বুজিয়ে পোৱা নাই এক কলাৰ অধিকাৰী হৈছে নে নাই ক'ব নোৱাৰে কিন্তু এই যে সহপাঠীসকল এতিয়া কৃষ্ণৰটো বন্ধু হৈ গ'ল সকলোৱে সখা হৈ গ'ল গতিকে শিক্ষাৰ দিশতো হওক বা অন্যান্য দিশতো হওক সমমৰ্যাদা সকলোৱে পাব লাগিব নে নাই গতিকে কৃষ্ণই সেই মৰ্যাদাটো দিবৰ কাৰণে এতিয়া তেওঁলোকৰ জৰিয়তে মন বুদ্ধি সমস্তবিলাক শুদ্ধিৰ কৰাৰ ব্যৱস্থাৰে এই লীলাখন কৰিছে এইটোৱে হৈছে পাৰমাৰ্থিক আধ্যাত্মিক মানে ৰহস্য জয় কৃষ্ণ জাতু মহা শুদ্ধভাৱে গুৰুৰ সেৱাত হবে কৰিলা হাতনো কয়ৰ্পণ এতেকে অল্পতে মাত্ৰ জানিবা সকলো শাস্ত্ৰ ৰহস্য সুৰস বেদ গণ তত্ত্ব জানি ঈশ্বৰত একান্ত ভকত হইবা পৰলোকে লভিবা মুকুতি এহি মতে আশীৰ্বাদ কৰিলন্ত গুৰু যত তাক কি সুমৰাত জুমতি এতিয়া গুৰু ঋণৰ পৰাটো মুক্ত কৰাই দিলেই আৰু এক মহা আশীৰ্বাদ সকলোকে কৰিছে যে মোৰ কাৰণতে গুৰুৰ কাৰণে নিজৰ দেহটোকো উৎসৰ্গা কৰি তোমালোকে যিখিনি কৰিলা গতিকে তাৰ কাৰণত এতিয়া মই তোমালোকক আশীৰ্বাদ কৰিছোঁ যে কাৰোবাৰ যদি এতিয়াও জ্ঞান বুদ্ধি এতিয়াও অল্পমতি হৈ আছে সমস্তবিলাক পৰিপূৰ্ণ হৈ যাওক কোনোবাই যদি শাস্ত্ৰ অৰ্থ বুজি এই মুহূৰ্ততে মোৰ কৃপাত মোৰ আশীৰ্বাদত সৰ্বশাস্ত্ৰত বিশাৰদ হৈ যোৱা তত্ত্ব জানি ঈশ্বৰক একান্ত ভকত হৈ বা পৰলোকে লভিবা মুকুতি গতিকে ঈশ্বৰৰ তত্ত্ব বুজি তোমালোকে ঈশ্বৰত পৰম ভক্তি কৰাৰ শক্তিটো লাভ কৰিবা আৰু ইহলোকত তোমালোকে মুক্তি পোৱা নোপোৱা বেলেগ কথা কিন্তু পৰলোকত তোমালোকে মুক্তি লাভ কৰিবা এই বুলি গুৰুৱে আমাক যে আশীৰ্বাদ দিলে এইখিনি কথা তুমি মনত পেলোৱাচোন এতিয়া সন্দীপনী মুনি এই মুনিয়ে দিয়া আশীৰ্বাদক এটা সোঁৱৰণ কৰাই দামোদৰক তেওঁ মন পুলকিত কৰিব যত্ন কৰিছে হয়নে তাৰমানে প্ৰমাণটো দিবলৈ গৈ আছে যে তুমি আৰু মই যে এক গুৰুৰ কৃপাত তুমি যিটো আশীৰ্বাদ পালা একে আশীৰ্বাদ ময়ো পাইছোঁ সমস্ত শিক্ষকসকলে গতিকে তুমি আৰু মই কিহত পাৰ্থক্য একেই হ'লোঁ দেখোন ময়ো সৰ্বশাস্ত্ৰত বিশাৰদ হ'লোঁ গুৰুৰ কৃপাত তুমিও সৰ্বশাস্ত্ৰত বিশাৰদ হ'লা গুৰুৰ কৃপাত এতিয়া তুমি উচ্চ নিজ ভাৱনাটো মনৰ পৰা ত্যাগ কৰা এনেকুৱা এটা ভাৱনাৰে তেওঁ এই কথাখিনি উপস্থাপন কৰিছে মুখেৰে কোৱাহে নাই তুমি সব বাদ দিয়া মই ৰজা হ'লোঁ বুলি তুমি মোক ৰজা বুলি নাভাবিবা মুখেৰে ক'ব নালাগে আজি এই কথাখিনি সোঁৱৰাই দিয়েই তেওঁক মনটোক ঈশ্বৰময় এটা ভাৱনা বা কৃষ্ণই যে মোক যে কোনো কাৰণতে বিষমভাৱে যে লোৱা নাই
তেওঁ আৰু মোৰ মাজতে পাৰ্থক্য নাই এনেকুৱা এটা সমভাৱনা তেওঁ প্ৰকট কৰাই দিছে গতিকে এতিয়া বিপ্ৰ যদি কিবা কাৰণত মনত যদি খোলোচা আছে সেইখিনিও যেন তেওঁ মানে হেৰি কি সংশয় আছিল সেইখিনিও যেন সংশয় ছেদ হৈ যাওক তাৰ কাৰণে আজি এই আনন্দময় এক পৰিৱেশ এতিয়া তেওঁ অতীত ৰোমন্থন কৰি এতিয়া এনেদৰে প্ৰদান কৰিছে কৃষ্ণ খৰিলুৰি গৈলো ঘৰে গুৰু পত্নী উচৰে কৰিলাই অনেক আশীৰ্বাদ গুৰু ভকতিৰ বৰে পাইলো শাস্ত্ৰ নিৰন্তৰে কিঞ্চিতে কোন পাইলা প্ৰমাদ এই মতে আনুসব গুৰুৰ কৰিলো সেৱা থাকি আমি গুৰুৰ গৃহত গুৰুৰেখে অনুগ্ৰহে জানিবা সম্পূৰ্ণ হোৱে ঈশ্বৰ সকলে মনোৰথ কৃষ্ণৰ বচন শুনি ব্ৰাহ্মণে বুলিলা গুণী অৱনতে কীৰ্তনজলি কৰি অ জগতৰ গুৰু তুমি দেৱৰু দেৱতা স্বামী তুমি স্থিতি অন্তকাৰী তুমি সমে গুৰু গৃহে আমাৰ সংগতি ভৈল নজানো কমন পুণ্য ভাগে এতেকেহে জানো আমি পূৰ্ণ কাম ভৈলো হবে আৰু কিবা সাধিবা কলাগে অৰণ্যৰ পৰা ওলোৱাৰ লগে লগে গুৰুৱেতো তেওঁলোকক আশীৰ্বাদ কৰিলেই আৰু যেতিয়া সকলোকে আঠে বেঠে আশ্ৰমলৈকে যেতিয়া আদৰি লৈ আহিলে গুৰু পত্নীয়েও নীলগড়ৰ পৰাই তেওঁলোকক এনেদৰে মানে আশীৰ্বাদ কৰিলে উচ্চ স্বৰে এতিয়া এইবিলাক কথা এতিয়া মনত পেলাব কৈ আছে আৰু এতিয়া গুৰুৰ কৃপাত গুৰুৰ সদয় হোৱাৰ কাৰণত আমি এতিয়া সৰ্বশিক্ষাত আমি এতিয়া পাকৈত হ'লোঁ এতিয়া তাকে কৈছে গুৰুৰ যদি কৃপা নহয় শিষ্যই কেতিয়াও মুকুতিৰ পন্থটো কেতিয়াও পাব নোৱাৰে গতিকে সেইকাৰণে গুৰুৰ ৰেখে অনুগ্ৰহে জানিবা সম্পূৰ্ণ হৈ শিষ্যৰ সকলৰ মনোৰথ পূৰণ হ'বৰ কাৰণে গুৰুৰ কৃপা লাগিবই গুৰুৰ অনুগ্ৰহ লাগিবই গতিকে গুৰুসকল এইটোৱে হৈছে পাৰমাৰ্থিক বিচাৰ সি শিক্ষাগুৰুৱে হওক বা দীক্ষাগুৰুৱে হওক যদি গুৰুৱে পিতৃগুৰুৱে হওক যদি পুত্ৰৰ ওপৰত যদি সন্তুষ্ট নহয় শিষ্যৰ ওপৰত যদি সন্তুষ্ট নহয় যদি তেওঁৰ মংগল হওক বুলি বোলে নেদেখাজনক এবাৰ যদি তেওঁ ভগৱন্তৰ ওচৰত যদি ত্ৰুটি নকৰে তেতিয়াহ'লে সেই শিষ্যৰ বা সেই পুত্ৰৰ কল্যাণ কেতিয়াও হ'ব নোৱাৰে কিন্তু আমাৰ কি হয় আমাৰ হৈছে কি যে বিষয়ৰ জঞ্জালত আমি পিতৃ মাতৃৰ পৰিচয় হেৰুৱাই পেলাইছোঁ এটা সময়ত পিতৃ বুলি নামানো যাৰ ফলত আমি পিতৃ মাতৃক আমি নানান ধৰণৰ অপমান কৰোঁ সেই অপমানৰ বোজা সহ্য কৰিব নোৱাৰি কেতিয়াবা মানে অনিচ্ছা সত্ত্বেও পিতৃয়ে পুত্ৰৰ মৰণ কামনা কৰিব লগা হৈ যায় মৃত্যু বা অনিষ্ট সাধন হ'ব লগা এটা কামনা কৰিব লগা হৈ যায় সেইজন পুত্ৰৰ সমান দুৰ্ভগীয়া পুত্ৰ নাই যিজনে তেওঁৰ জন্মদাত্ৰী পিতৃ মাতৃও তেওঁক অভিশাপ দিব লগা এটা বা তেওঁ অকল্যাণ হোৱাৰ এটা বাক্য প্ৰয়োগ কৰিব লগা হ'ব পাৰে সেইজন পুত্ৰৰ সমান নিশ্চয় কেতিয়াও মানে দুৰ্ভাগ্য আৰু দুৰ্ভগীয়া আৰু কোনো থাকিব নোৱাৰে আজি কৃষ্ণই সেইটোকে কৈ আছে যে গুৰু কেইবাটা প্ৰকাৰ পিতৃগুৰু মাতৃগুৰু হৈছে আদি গুৰু তাৰপিছত শিক্ষাগুৰু দীক্ষাগুৰু তাৰপিছত হৈছে পৰম গুৰু এই গোটেই গুৰুৰ আমি কৃপা পাব লাগিব কিন্তু গোটেই গুৰুৰ সকলৰ কৃপা পোৱাৰ মূল ৰাস্তাটোৱেই হৈছে পিতৃগুৰু আৰু মাতৃগুৰু যিয়ে পিতৃগুৰু মাতৃগুৰুক
যদি সেৱা শুশ্ৰূষা কৰিব নোৱাৰে ভক্তি কৰিব নোৱাৰে সি শিক্ষাগুৰুকো ভক্তি কৰিব নোৱাৰে সি দীক্ষাগুৰুকো ভক্তি কৰিব নোৱাৰে আনক দেখুৱাই ভক্তি কৰাৰ এটা আচৰণ কৰিব পাৰে কিন্তু মন বুদ্ধি কেতিয়াও তেওঁ শুদ্ধ নহয় গতিকে সেইসকলৰ কোনো কাৰণতে মুক্তি নাপায় গতিকে এই কথাটোকে এতিয়া কৈছে যে তুমি সমে গুৰু কি আমাৰ সংগতি এতিয়া কৃষ্ণৰ গোটেই কথাখিনি শুনাৰ পিছত বিপ্ৰ দামোদৰ হাতজোৰ কৰি কৃষ্ণক এই বুলি সম্বোধন কৰিছে যে আমাৰে কি সৌভাগ্য তুমি হলা জগতৰ গুৰু জগতৰ ঈশ্বৰ তোমাক কোনো শিক্ষাৰ প্ৰয়োজন নাই দীক্ষাৰ প্ৰয়োজন নাই সমস্ত শিক্ষা তুমিয়ে প্ৰদান কৰিছা তোমাৰ জ্ঞান লৈ সমস্ত ঋষি মুনি গুৰুসকলে আচাৰ্যসকলে আনক শিক্ষা দান দিয়ে তুমি ৰচনা কৰা সেই শিক্ষা বিদ্যাৰ পুথিবিলাক শাস্ত্ৰবিলাক এটা তুমি অধ্যয়ন কৰিবলৈ গৈ আমাক কৃপা কৰিলা তাৰ মানে গুৰুৰ গৃহত যে ঈশ্বৰৰ লগত যে আমি সখী কৰিলোঁ একেলগে যে আমি যে শিক্ষা গ্ৰহণ কৰিলোঁ তোমাৰ যে সান্নিধ্য পালোঁ গতিকে তোমাৰ পৰম কৃপাৰ অবিহনে এইটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন গতিকে তুমি জগতৰ ঈশ্বৰ এই কথাটো শুৱৰিহে আমি পুলকিত হৈ পৰোঁ কিহৰ কাৰণত ভগৱন্তে আমাক ইমান কৃপা কৰিলে আজি তেওঁ লোককে দেখুৱাই শিক্ষা গ্ৰহণ কৰাৰ চলেৰে এতিয়া আমাকেই যেন তেওঁ ৰক্ষা কৰিবৰ কাৰণে তাত উপস্থিত হ'ল গতিকে আমাক উদ্ধাৰ কৰিবৰ কাৰণে কৃষ্ণ গতিকে আমাৰ সমান সৌভাগ্যৱান এই জগতৰ আৰু কোনো নাই এতিয়া বিপ্ৰ দামোদৰে এনেদৰে কৃষ্ণৰ ওচৰত তেওঁ স্তুতি কৰিছে আহক ৰামে যাৰ নাম সুমৰণে যাৰ কথা পৰশনে হুৱে লোক পৰম পবিত্ৰ হেন তুমি মুকুন্দৰ সংগ কলভিয়ানৰ তৰিবেক আত কোন চিত্ৰ কল্যাণী ক্ষেত্ৰ প্ৰায় যাৰ বেদ ব্ৰহ্মকায় সেহি তুমি ব্ৰহ্ম নাৰায়ণ গুৰু গৃহে বেদ পঢ়ি শিষ্যৰূপে সেৱা কৰি অকৰিলা অত্যন্ত বিতুপন এতিয়া আশ্চৰ্যজনক যিটো অনুভূতি এতিয়া বিপ্ৰ দামোদৰ মনত আহিছে সেইটো প্ৰকাশ কৰিছে যে তুমি সমস্ত শাস্ত্ৰৰ তুমি অধিকাৰী হ'লা কিন্তু গুৰু গৃহত তুমি শিষ্য হৈ তাকেই তুমি পঢ়িবলৈ গ'লা এইটো তোমাৰ ৰহস্যহে আমি বুজিব নোৱাৰিলোঁ কথাটো এইটোৱেই তুমি চব জানা তুমি নজনা ৰূপ লৈ তুমি আকৌ শিকিবৰ কাৰণে নতুনকৈ শিকিবৰ কাৰণে যে গ'লা ইয়াৰ ৰহস্যটো আমি এতিয়াও বুজিব পৰা নাই গতিকে সেইকাৰণে কৈছে হেন মুকুন্দৰ সংগক লোভিয়া নৰে তৰিবেক আত কোনো চিত্ত যে এইজন মুকুন্দ মুৰাৰীৰ সংগ পোৱাৰ পিছত কোনোবাই যে তৰিব নোৱাৰে এই কথাটো ভাবিবও নোৱাৰোঁ গতিকে তুমি এতিয়া সমস্ত তুমি লীলা কৰি জগতকে তুমি মোহিত কৰি আছা এইকাৰণে তোমাৰ এই ভাৱনাবিলাকে সকলো সময়তে মোক জুমুৰি দি ধৰি থাকে তাৰ ৰহস্যটো ভেদ কৰিবলৈ গৈ আছে কিন্তু কোনোদিন ৰহস্য ভেদ কৰিব যেন নোৱাৰে যে কিয় কৃষ্ণয়ে চব জানিও নজনাৰ ভাও লৈ আমাৰ ওচৰলৈকে গৈছে এইটো জন্মত আমি কি কৰিছোঁ কি পুণ্য কৰিছোঁ যাৰ ফলত আমি প্ৰভু ভগৱন্তৰ আজি কৃপা পাইছোঁ কিন্তু পূৰ্ব জন্মৰ কথাটো আমাৰ মনতে নাই কি পূৰ্ব জন্মৰ মহাপুণ্য কৰিছিলোঁ যাৰ ফলত আজি আমি গুৰু দৰ্শন পাইছোঁ ঈশ্বৰ দৰ্শন পাইছোঁ হয়নে নহয় বাৰু কওকচোন এতিয়া যিসকল আমি ভকত আমি নিজকে ভকত বুলিয়ে এতিয়া ক'ব লাগিব কাৰণ আনে যদি আমাৰ ভকত বুলি কয় যিয়ে ভগৱন্তৰ নাম এবাৰ হ'লেও লয় ভগৱন্তৰ সেৱা পূজা এবাৰ হ'লেও কয় জগতে তেওঁলোকক ভকত বুলি কয় গতিকে আমিও আনে যদি আমাক অভকত বুলি কয় তেতিয়াহ'লে আমাৰ অকণমান হ'লেও খং আহে অভিমান আহে হয়নে নহয় ভকত বুলি ক'লে আমি কিন্তু বেয়াও নাপাওঁ হয়তো খুব সন্তুষ্ট নহ'বও পাৰোঁ সেইটো বেলেগ কথা কিন্তু কথা হ'ল আমি যদি ভকত হ'ব লাগে ভগৱন্তৰ কৃপা লাগিব পূৰ্ব জন্মত যদি আমি মহা
মানে পুণ্য কৰ্ম কৰিছিলোঁ, ঈশ্বৰৰ ধৰ্ম আচৰণ কৰিছিলোঁ, তেতিয়াহ'লে এই জন্মত আমি ঈশ্বৰৰ কৰ্ম কৰিব পাৰোঁ। কিন্তু সেইকাৰণে আমি সদায় যত্ন কৰিব লাগে। জানি বুজি ঈশ্বৰক আমি ভকতি কৰিছোঁ, কিন্তু জানি বুজি যেন আমি ঈশ্বৰৰ মানে বিমুখ হ'ব লগা যেন নহয়। ঈশ্বৰে বেয়া পোৱা কৰ্মটো যদি আমি কৰোঁ, তেতিয়াহ'লে ঈশ্বৰেতো নিশ্চয় আমাকতো পিঠি দিবই, হয়নে নহয় বাৰু? হ'ব, হয়। এতিয়া গুৰুক নিন্দা কৰোঁ কিয়? গুৰুৰ আচৰণত কিবা নহয় কিবা এটা আমি ভুল ত্ৰুটি দেখা পাওঁ কাৰণেহে আমি নিন্দা কৰোঁ, হয়নে নহয় বাৰু? কিন্তু কোনো এজন শুদ্ধ গুৰুৱে নিজৰ আচৰণ যদি সঠিকভাৱে তেওঁ যদি ৰূপায়ণ কৰে, সেইজনে কেতিয়াও আনৰ পৰা নিন্দাৰ সন্মুখীন হ'ব লগা নহয়। কিন্তু দুখ গুণটো নিজৰ লগত থাকে। আনৰ দুখটোক যদি আমি আচৰিবলৈ যাওঁ, তেতিয়াহ'লে নিজৰ দুখটোক আৰু বেছি মানে উচতাই দিয়া হয়নে? কাৰণ দুখ গুণ প্ৰভু ভগৱন্তই সমস্ত জগতত দি থৈছে। মই যদি এইটো দুখ বুলি জানো, তেতিয়াহ'লে সেই দুখত পৰাজনৰ কথা চিন্তা কৰিব লাগিব। খালত পৰি থকাজনক আমি গালি পাৰি থাকিলে নহ'ব। খালত পৰি থকাজনক আমি প্ৰথমতে তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে যত্ন কৰিব লাগিব, হয়নে নহয় বাৰু? তই চকু থাকিও কণা তই মৰিলি মৰ বুলি পেলাই কোৱাটো কিমান এটা আমাৰ অপৰাধ হয়। গতিকে এইটো কাৰণতে ভাল বেয়া প্ৰভু ভগৱন্তে সকলোকে দি থৈছে। আমি কোনটো ৰাস্তা ল'ব পাৰোঁ এইটো আমাৰ কথা। কিন্তু আনৰ বেয়াটো দেখা মানে আমাৰ নিজৰ বেয়াটোক আৰু বেছি মানে প্ৰবল কৰি তোলা, হয়নে নহয় বাৰু? সেইকাৰণে আনৰ দুখ গুণ বখনোৱাটো কেতিয়াও উচিত নহয় বুলি কৈছে। আনৰ দুখ দেখিলে আমাৰ নিজৰ দুখ আহিব, হয়নে নহয় বাৰু? আনৰ ওপৰত যদি আমি খং কৰোঁ, তেতিয়াহ'লে সেই খংটো নিজৰ গালৈকে আহিব। কাৰণ নিজৰ খং নামৰ চাণ্ডাল ৰূপী যিটো ৰিপুটোক আৰু বেছি শক্তি দিয়া হয়, হয়নে নহয় বাৰু? শক্তি দিয়া হয়। গতিকে এইটো কাৰণতে এতিয়া ৰহস্যৰো ৰহস্য পৰম ৰহস্য কৃষ্ণৰ চৰিত্ৰ আজি সুদামে স্মৰণ কৰি কৰি গোটেই জীৱনটো পাৰ কৰিছে। তাৰো এতিয়া ৰহস্য পোৱা নাই। এতিয়া স্বয়ং তেওঁ নিজৰ মুখেৰে কৃষ্ণৰ ওচৰত নিবেদন কৰিছে। শুকমুনি নিগদতি শুনা সুভদ্ৰা